নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম 25 তাৰিখে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ যি ৰিজাল্ট প্ৰকাশ পাব তাৰ ক্ষেত্ৰত কেটেগৰী অনুযায়ী কেনে ধৰণৰ হ'ব পাৰে কাট অফ লগতে গ্ৰেজুৱেট টিচাৰৰ কিছু সংখ্যক পোষ্টৰ ক্ষেত্ৰত সেকেন্ড কাট অফ লিষ্ট প্ৰকাশ পাব এই সম্পৰ্কত বিভাগীয়ভাৱে জাননী আজি প্ৰকাশ পাইছে আপোনালোক সকলো নিশ্চয় অৱগত আৰু বহু প্ৰাৰ্থীয়ে হিন্দী টিচাৰৰ ৰিজাল্ট কেতিয়াকৈ দিব বা কাট অফ কেনে ধৰণৰ হ'ব সেই সম্পৰ্কত কমেন্ট সেকশনত আপোনালোকে লিখি আছিল আজি আমি বহুখিনি কথা আমি আলোচনা কৰিম বিশেষত হিন্দী টিচাৰৰ ক্ষেত্ৰত জানে যে একেলগে ৰিজাল্ট প্ৰকাশ কৰা নাছিল গতিকে এতিয়া পুনৰ এটা ৰিজাল্টৰ কাৰণে ফাৰ্ষ্ট যি ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিব তেওঁলোকৰ তালিকা প্ৰকাশ পাব গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো গ্ৰেজুৱেট টিচাৰৰ এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত বা হিন্দী টিচাৰ দুইটাতে এপ্লাই কৰা বহু প্ৰাৰ্থী আছিল যেহেতু হিন্দী টিচাৰৰ কাৰণে প্ৰথম ফেজতে ৰিজাল্টটো নাহিল গতিকে দুইটাতে কোৱালিফাই হোৱা বা তেনে ধৰণৰ ক্ষেত্ৰত যিসকলে গ্ৰেজুৱেট টিচাৰ এছিষ্টেণ্ট টিচাৰ তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিল গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত কাট অফ এই ক্ষেত্ৰত কমি যোৱাৰ সম্ভাৱনা প্ৰবল বুলি আমি ক'ব লাগিব কিয়নো তেওঁলোকে প্ৰিফাৰেন্সটো এছিষ্টেণ্ট টিচাৰতে দিলে আগতেই যিহেতু হৈ গ'ল গতিকে তেওঁলোকে হিন্দী টিচাৰৰ ক্ষেত্ৰতটো তেওঁলোকে এপ্লাই কৰিছিল যদিও তেওঁলোক কাট অফ স্পৰ্শ কৰিলে যদিও আগতীয়াকৈ তেওঁলোক এছিষ্টেণ্ট টিচাৰ তেওঁলোক যিসকল দুইটাতে আহিছিল বা আহিব লগা আছিল তেওঁলোক এছিষ্টেণ্ট টিচাৰ থকাৰ কাৰণে এছিষ্টেণ্ট টিচাৰ বা অন্যান্য কেটেগৰীৰ ক্ষেত্ৰত যিসকলে দুইটাতে আবেদন কৰিছিল হিন্দী টিচাৰৰ লগত তেওঁলোকে ভেৰিফাই কৰি আহিলে গতিকে নিশ্চিতভাৱে হিন্দীৰ ক্ষেত্ৰত কাট অফ কমি যাব বা প্ৰথম পৰ্যায়ত কিছু থাকিলেও ভেৰিফিকেশ্যনৰ পাছত আৰু কমি যোৱাৰ সম্ভাৱনা আছে যিদৰে সেকেন্ড লিষ্ট ওলাইছে গতিকে আজি আমি সামগ্ৰিকভাৱে হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰথমে আলোচনা কৰিম তাৰ পিছত গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো কিছু আলোচনা কৰিম আৰু পিজিটিৰ ক্ষেত্ৰতো বহুতেই কমেন্ট সেকশনত সুধি আছে যে সেকেন্ড লিষ্ট আহিব নে নাহে কিন্তু যেহেতু আপোনালোকে জানে পিজিটিৰ ক্ষেত্ৰত আগতীয়াকৈ ফলাফল আহিছিল গতিকে পিজিটিৰ সেকেন্ড কাট অফ লিষ্টৰ সম্পৰ্কটো যদি আহিবলগীয়া আছিল আগতীয়াকৈ আহিলেতেন কিন্তু এতিয়ালৈকে তেনে ধৰণৰ সেকেন্ড কাট অফ লিষ্টৰ কথা লবা তেনে ধৰণৰ কথা এতিয়ালৈকে জাননী প্ৰকাশ পোৱা নাই গতিকে অফিচিয়েল ইনফৰমেশন আমি পালে বা আপোনালোকক নিশ্চয় জনাম গতিকে এতিয়া যেহেতু জিটি আৰু জিটিৰ সেকেন্ড মেৰিট লিষ্ট আৰু সেকেন্ড কাট অফ লিষ্ট আৰু হিন্দী টিচাৰৰ ফাৰ্ষ্ট যিটো লিষ্ট ওলাব 25 তাৰিখে আবেলি 4 বজাৰ পৰা আপোনালোকে চাব পাৰিব গতিকে সেই ক্ষেত্ৰতে কিছু কথা আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ইয়াক আপোনালোকে কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিহে ধৰিব যেহেতু আমি একেবাৰে এজাম্পশন কৰাটো সম্ভৱ নহয় যেহেতু যদিও বহু দিনৰ পৰা আপোনালোকৰ মাজত এই সম্পৰ্কত আমি ভিডিঅ' আমি প্ৰস্তুত কৰি আছো আপোনালোকৰ লগত সংযোগ হৈ আছো বহু প্ৰাৰ্থীয়ে কমেন্ট সেকশনত লিখিছে বিভিন্ন গ্ৰুপছ বিলাকত পোলছ বিলাকো আমি চাইছো এই সকলোখিনি দিক চাই এটা আমি এভাৰেজ এটা মাৰ্কস আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছো তাক আপোনালোকে ফাইনেল বুলি ধৰিব নোৱাৰিব কিয়নো ইতিমধ্যে আপোনালোকে 25 তাৰিখে অৱগত হ'ব গতিকে যদি আমি চাওঁ হিন্দী টিচাৰৰ ক্ষেত্ৰত প্ৰথমেই ক'লো যে এটা সুখবৰ কিয়নো দুইটাতে এপ্লাই কৰা বা দুইটাতে কোৱালিফাই কৰা বহু প্ৰাৰ্থী নিশ্চয় ওলালেহেঁতেন কিন্তু বহুতৰ হিন্দী কোৱালিফিকেশনো আছিল এছিষ্টেণ্ট টিচাৰৰ আছিল গতিকে তেনে ক্ষেত্ৰত এছিষ্টেণ্ট যিসকলে এছিষ্টেণ্ট টিচাৰ তেওঁলোকে ইতিমধ্যে ভেৰিফাই কৰি আহিল তেওঁলোকৰ ফাইনেলত নাম আহিল গতিকে তেওঁলোকক আকৌ হিন্দীত তেওঁলোকৰ নাম অহাৰ সম্ভাৱনাটো নাথাকিব দুটাত নিদি আপোনালোকে জানে যেটো এটাত ইতিমধ্যে কৰি আহিল তেওঁলোকে ফাইনেল ভেৰিফিকেশন তেওঁলোকৰ ভেৰিফিকেশন হৈ আহিল আৰু গতিকে তেওঁলোকৰ গতে তাতকে তলত থকা প্ৰাৰ্থীসকলৰ কাৰণে সুযোগ হ'ব এই ক্ষেত্ৰত হিন্দীৰ কাট অফ কমি যাব বুলি যেনেদৰে মেথছৰ ক্ষেত্ৰত কাট অফ কমিছিলে তেনেদৰে হিন্দীৰ ক্ষেত্ৰতো কাট অফ কমি যোৱাৰ সম্ভাৱনাই প্ৰবল কিন্তু তাক কোনো চিৰাংগৈ ক'ব নোৱাৰে কিমান উৰিকে যাব তথাপিতো আমি যদি চাওঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিমান নম্বৰ পালে আপোনালোকে সেফ বুলি ভাবিব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনালোকে দেখিছিলে যে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আনৰিজাৰ্ভত 70 প্লাছত গৈছিলগৈ কিন্তু সেই হিচাপত অন্যান্য কিন্তু মেথছত কম আছিল যথেষ্ট গতিকে হিন্দী টিচাৰৰ ক্ষেত্ৰত যদি আমি টুইটাৰ মাজতে আমি ধৰি চাওঁ গতিকে 60 আশে-পাশে থকা অৰ্থাৎ 55 প্লাছত থকা প্ৰাৰ্থীসকলো আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু সেফ জোনত আছে বুলি আমি ধৰিব পাৰো নিশ্চয়কৈ ক'ব নোৱাৰি কিন্তু 60 প্লাছত থকাখিনিটো ক'বই নালাগে তেওঁলোকৰ যথেষ্ট সুযোগ থাকিব তথাপিতো 55 প্লাছত থকা সকলৰ তেওঁলোকৰ সুযোগ আছে বুলি আমি ক'ব পাৰো বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অৰ্থাৎ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 55 বা তাতকৈ বেছি থকা প্ৰাৰ্থী তেওঁলোকে যিসকলৰ নম্বৰ
ইতিমধ্যেতো গম পাইছে আপোনালোকে কিমান নম্বৰ পাব, এনচাৰ কি আহি গৈছে। গতিকে এনচাৰ কিবিলাক চাই আপোনালোকে নিশ্চয় গম পাইছে। গতিকে 55 বা তাতকৈ বেছি থকা প্ৰাৰ্থীসকল ছেফ জোনত আছে বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে OBCৰ ক্ষেত্ৰত 50+ থকা প্ৰাৰ্থীসকল বা 52, 53 বা তাতকৈ বেছি থকাসকলৰতো কথা নাই। তেনেধৰণৰ প্ৰাৰ্থীসকল OBC MOBCৰ ক্ষেত্ৰত 50+ এটা ছেফ জোন হ'ব পাৰে। ঠিক একেদৰে SC ST প্লেইনছৰ ক্ষেত্ৰত প্ৰায় পইণ্টৰ ডিফাৰেঞ্চ থাকে। দুইটাৰ ক্ষেত্ৰত আপোনালোকে 47+ থকা প্ৰাৰ্থীসকল বা তাতকৈ বেছি থকাসকলতো আশা কৰিব পাৰি, তেওঁলোকক কৰিব পাৰি। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত যিহেতু বহুত কম হয় কাট অফ, গতিকে ST হিলছৰ ক্ষেত্ৰত আপোনালোকে ভবাতকৈ বহুত কমিব কাট অফ। ঠিক একেদৰে PWDৰ ক্ষেত্ৰতো কাট অফ কম হয়, গতিকে এইবিলাকতো 45+ থকা প্ৰাৰ্থীসকল তেওঁলোকৰ নিশ্চয় সুযোগ থাকিব বুলি আমি ক'ব পাৰোঁ। আৰু T টাইপছৰ ক্ষেত্ৰতো 50 আশে-পাশে থকা বা 47, 48 থকাসকলেও আশা কৰিব পাৰে বৰ্তমান পৰিপ্ৰেক্ষিতত। গতিকে ইতিমধ্যে 25 তাৰিখে আপোনালোকে গম পাবই। আৰু খুব বেছি যদি হাই যায় আনৰিজাৰ্ভৰ ক্ষেত্ৰত হয়তো 60+ যাব পাৰে, কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ 55+ থকা সকলো ছেফ জোনত আছে বুলি ধৰিব পাৰি। ঠিক একেদৰে OBCৰ ক্ষেত্ৰতো খুব বেছি যদি ওপৰলৈ যোৱা যেন দেখা যায় তেতিয়া হয়তো 55 মানলৈকে আহিব পাৰে, কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত আমি 50ৰ ওপৰত থকা সকলো ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। ঠিক একেদৰে SC ST প্লেইনছৰ ক্ষেত্ৰত 47, 48 বা তাতকৈ বেছি থকাসকল ছেফ জোনত আছে বুলি ধৰিব পাৰি। যিহেতু ভেৰিফিকেশ্যনৰ পিছতো ৰিজেক্ট হৈ আকৌ পুনৰ ওলায়, গতিকে ভেৰিফিকেশ্যনৰ কাৰণেহে মাতিব। গতিকে তেনেধৰণৰ কথা, যিহেতু আপোনালোকে গ্ৰেজুৱেট টিচাৰো দেখিব পুনৰ আকৌ ছেকেণ্ড লিষ্ট ওলাব। হিন্দীৰ ক্ষেত্ৰতো তেনেধৰণৰ ভেৰিফিকেশ্যনত হয়তো কাৰোবাৰ ৰিজেক্ট হৈ আকৌ পুনৰ লিষ্ট ওলাব পাৰে। গতিকে আমি সামগ্ৰিক সকলোখিনি দিশ চাই কৈছোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। SC ST প্লেইনছৰ ক্ষেত্ৰতো 47, 48 বা তাতকৈ বেছি থকা সকলো ছেফ জোনত আছে বুলি ধৰিব পাৰে। গতিকে ভেৰিফিকেশ্যনৰ পিছতো বহুখিনি কথা থাকে, যিহেতু ডকুমেণ্টসমূহ ভালদৰে চায়। PWDৰ ক্ষেত্ৰত আপোনালোকে মেথছৰ ক্ষেত্ৰত দেখিছিলে বহুত কমিছিলে। ঠিক T টাইপছৰ ক্ষেত্ৰতো 45+ থকা, খুব বেছি 48, 50 হয়তো হ'বগৈ পাৰে, কিন্তু T টাইপছৰ ক্ষেত্ৰতো 45+ থকা সকলেও তেওঁলোকে এটা ছেফ জোনত আছে বুলি ধৰিব পাৰে হিন্দী টিচাৰৰ ক্ষেত্ৰত। গতিকে আপোনালোকে গম পালে। আৰু ST হিলছৰটো ক'বই নালাগে, বহুত কম হ'ব কাট অফ ভবাত কৰিব, তেওঁলোকে আগৰ মেধা তালিকাবিলাক দেখিছে। গতিকে আমি ইয়াত কাট অফ বুলি ক'ব নোৱাৰোঁ, এটা ছেফ জোন হিচাপত আপোনালোকক কৈছোঁ যে আপোনালোকে ইমান নম্বৰ থাকিলেও আশা কৰিব পাৰে। যিহেতু কম্পিটিশ্যনটো কিছু পৰিমাণে ইয়াত কমি গৈছে বুলি ক'ব পাৰি, কিয়নো আগতেই যিহেতু দুইটাতে এপ্লাই কৰা, দুইটাত চিলেক্ট হোৱাৰ ভিতৰত এছিষ্টেণ্ট টিচাৰত বহুতেই তেওঁলোকে ভেৰিফিকেশ্যন কৰি আহিলে, সেই হিচাপতে আমি কথাটো কৈছোঁ। আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যদি ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকে চাই কিমান নম্বৰ কমিব পাৰে, এই ক্ষেত্ৰত আপোনালোকে এজামশ্যনটো কৰিব নোৱাৰে এটা কাৰণেই, একে নম্বৰ পোৱাও বহু প্ৰাৰ্থী থাকে। ধৰি লওক কাট অফ যদি 70 আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, 70 তলত পইণ্টতে বহুত প্ৰাৰ্থী আছে, 0.25ৰ ডিফাৰেঞ্চতে বহুত প্ৰাৰ্থী আছে। গতিকে ৰিজেক্ট হোৱা বা অন্যান্য ধৰণৰ ক্ষেত্ৰত, অন্য কেটেগৰীলৈ যোৱাৰ ক্ষেত্ৰত তেনেদৰে যদি আপোনালোকে চাই কিমান ধৰণৰ নম্বৰ কমিব পাৰে, খুব বেছি ধৰি লওক কমিলে 2 মান নম্বৰ তললৈ আহিব পাৰে পূৰ্বৰ কাট অফতকৈ। ধৰি লওক কোনো খুব বেছি পোষ্ট ওলালে 3 নম্বৰ মানলৈকে কমিব পাৰে, কিন্তু কম পোষ্ট যদি পুনৰ ভেকেণ্ট হয় কিছু ক্ষেত্ৰত মেক্সিমাম 3 মান নম্বৰ কমিব পাৰে। আৰু বাকী ধৰি লওক খুব কম পইণ্টতো বহুত ক্ষেত্ৰত কমিব পাৰে। ধৰি লওক পইণ্টতে বহুত প্ৰাৰ্থী থাকে, 0.25তে 10, 15, 20 জনলৈকে প্ৰাৰ্থী থাকে, 10 জনমানতো থাকেই। গতিকে সেই হিচাপত কিমান ভেকেণ্ট হৈ যায় পুনৰ, সেই ওপৰতে নিৰ্ভৰ কৰিব কথাখিনি। গতিকে মেক্সিমাম 3 মান নম্বৰ তললৈকে হয়তো হ'ব পাৰে। মেথছৰ ক্ষেত্ৰত বা ছায়েন্সৰ ক্ষেত্ৰতো তেনেদৰে পিছত আপোনালোকৰ দেখিছিলে বহুখিনি কথা আছিলে। গতিকে সেই তেনেধৰণৰ ক্ষেত্ৰতো কিন্তু কিছু কমি যাব পাৰে ভবাতকৈও, পূৰ্বতকৈও কিছু মেথছৰ ক্ষেত্ৰতে হওক বা ছায়েন্সৰ ক্ষেত্ৰতে হওক ভবাতকৈও কিছু বেছি কমিব পাৰে। এতিয়া আপোনালোকে ক'ব নোৱাৰে কিমান ৰিজেক্ট হৈছিলে, কিমানখিনি পোষ্ট ভেকেণ্ট থাকিলে, সেইমতে লিষ্ট প্ৰকাশ পাব। আপোনালোকে আৰু বেছি দিন ধৈৰ্য ধৰিব নালাগে, 2 দিন 3 দিন। তথাপিতো আমি এই সকলোখিনি দিশ চাই আপোনালোকক এটি মন্তব্য দিছোঁ। ইয়াক আপোনালোকে কাট অফ বুলি কেতিয়াও ধৰিব নোৱাৰিব, কিয়নো এক বিশ্লেষণ বুলি ধৰিছোঁ আমি। এই সকলোখিনি দিশ চাই আপোনালোকে আপোনালোকৰ মতামত জনাব, আৰু ইয়াৰ লগত কিছু সংযোজন হ'ব বুলি ভাবে নেকি আপোনালোকে সেই কথাও কমেণ্টত লিখিব। আৰু বেছি সময় নাই, যিহেতু 25 তাৰিখে পুনৰ ওলাবই।
গতিকে আপোনালোকক এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে আপোনালোকৰ মতামত জনাব পৰৱৰ্তী সময়ত আমি এনেধৰণৰ কিছু ইনফৰমেশ্যন আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট ছেকশ্যনলৈ গৈ হাইপ বটনটো টিপি দি এনেধৰণৰ ভিডিঅ' বনাবলৈ আমাক উৎসাহিত কৰিব ধন্যবাদ